আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ বিভিন্ন চুকে কোণে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছোঁ আৰু আজি গুৱাহাটীৰ মাজমজিয়াত আমি গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছিলোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আৰু মূল দাবীটো হৈছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ হত্যাৰ যিসকল হত্যাকাৰী সকল আছে তেখেতসকলক শাস্তি প্ৰদান কৰা আৰু আপোনালোকে সংবাদ মাধ্যমৰ মানুহখিনিয়ে শুনিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে কৈছে যে জুবিন গাৰ্গক আচলতে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিলে আৰু সেই পৰিকল্পিত হত্যা কৰা যেহেতু মুখ্যমন্ত্ৰী নিজে কৈছিলে গতিকে মুখ্যমন্ত্ৰী কোৱা কথাখিনি আচলতে পুংখানুপুংখানুভাৱে ৰূপায়ণ কৰক আমি বিচাৰিছোঁ অসমবাসী ৰাইজে বিচাৰিছে যে এনেকুৱা ধৰণৰ এজন মহান মানুহ অসমৰ পৰা আজি ছিংগাপুৰত গৈ কি পৰিকল্পিতভাৱে হত্যা কৰা হ'ল সেই হত্যাকাৰীসকলক আচলতে জেলত লৈ তেখেতসকলক আচলতে বিভিন্ন ধৰণৰ আপ্যায়ন কৰি থকা হৈছে এই কথাটো সংবাদ মাধ্যমত বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ হৈছে গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে যে জুবিন গাৰ্গক হত্যাকাৰীসকলক অতি শীঘ্ৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অতি শীঘ্ৰে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে অন্যথা হিমন্ত বিশ্ব শৰ্মা নিজে কৈছে যে যদি আমি জুবিন গাৰ্গক হত্যাকাৰীসকলক যদি আমি শাস্তি প্ৰদান কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমবাসী ৰাইজে আমাক ভোট প্ৰদান নকৰিব গতিকে আমি সংগঠনৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে অনাগত সময়ত আমি ইয়াতকৈ আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিম আৰু অসমৰ প্ৰত্যেকটো জিলাই জিলাই প্ৰত্যেকটো মহকুমাই আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম নাই চাওক আচলতে যিগৰাকী শিল্পীয়ে তেওঁ গীত পৰিৱেশন কৰি থৈ গৈছিল যে পলিটিক্স নকৰিবা বন্ধু দুবেলা দুমুঠি ভাত খুজি খুজি খাওঁ পলিটিক্স নকৰিবা বন্ধু আজি সেইগৰাকী মহান শিল্পীৰ নামত এই বিজেপি চৰকাৰখনে ৰাজনীতি কৰি আছে আজি দেখিবলৈ পাইছে আপোনালোকে যে আজি দুদিনমানৰ আগত জুবিন ক্ষেত্ৰৰ কাৰেণ্ট কাটি দিয়া হৈছিল জুবিন ক্ষেত্ৰৰ যি বিদ্যুৎ সংযোগ আছিল বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ গৈছিল তাৰ পাছত যেতিয়া অসমৰ ৰাইজে সামাজিক মাধ্যমত যেতিয়া প্ৰতিবাদ কৰিলে তাৰপিছত লগালগ জুবিন ক্ষেত্ৰত কাৰেণ্ট দিয়া হ'ল গতিকে এইখন চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ কৈছিল তেওঁ সংবাদ মাধ্যমৰ আগত ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছিল যে জুবিন গাৰ্গক তেওঁ আটাইতকৈ বেছি ভাল পায় আৰু আটাইতকৈ বেছি ভাল পোৱা ব্যক্তিজনে আজি জুবিনদাৰ ন্যায় ব্যৱস্থাটো যি লেহেমীয়া গতিত আগবঢ়াই নিছে ইয়াক আচলতে আমি ধিক্কাৰ জনাইছোঁ আমি বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকিয়ানি প্ৰদান কৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাটো খুব ক্ষীপ্ৰতাৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিনদাৰ ন্যায় ব্যৱস্থাটো আগবঢ়াই নিব লাগিব সেই আমি দাবী উত্থাপন কৰিছোঁ আৰু চাওক আজি প্ৰায় 5 মাহ অতিক্ৰম কৰিলে আমি কেতিয়াও ভবা নাছিলোঁ আমি জীৱনত ভবা নাই যিগৰাকী মহান শিল্পীৰ গান শুনি শুনি আমি ডাঙৰ হৈছোঁ সেইগৰাকী মহান শিল্পী এনেকৈ মৃত্যুবৰণ কৰিব এনেকৈ হত্যা কৰি দিয়া হ'ব বুলি আমি ভবা নাছিলোঁ আৰু এইটো ভবা নাছিলোঁ যে জুবিনদাৰ ন্যায় বিচাৰি কেতিয়াবা এনেকৈ গুৱাহাটীৰ মাজমজিয়াত আন্দোলন কৰিব লাগিব বুলি আমি কেতিয়াও ভবা নাই গতিকে এনে পৰিৱেশ আৰু পৰিস্থিতিলৈ মাজলৈ আমাক অসমবাসী ৰাইজক ঠেলি দিছে গতিকে আমি খুব স্পষ্টভাৱে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে জুবিনদাৰ ন্যায়ৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰি ফাষ্ট ট্ৰেকৰ জৰিয়তে জুবিনদাক ন্যায় প্ৰদান কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু 5 মাহ অতিক্ৰম কৰাৰ পাছতো জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰিব পৰা নাই চৰকাৰখনে ব্যৰ্থতা স্বীকাৰ কৰিব লাগিছিল আৰু ব্যৰ্থতা স্বীকাৰ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে জুবিন গাৰ্গক তেওঁ ভাল পায় গতিকে তেওঁ ক'ব লাগিছিল যে জুবিন গাৰ্গক মই আচলতে ভুৱা ভাল পাইছিলোঁ জুবিন গাৰ্গক আচলতে মই ভাল নাপাওঁ গতিকে মই পদত্যাগ কৰিছোঁ বুলি কিন্তু এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে জুবিন গাৰ্গক লৈ যি ধৰণে ৰাজনীতি কৰিছে এয়া আমি ধিক্কাৰ জনাইছোঁ আৰু ছাত্ৰ মুক্তি সংগ্ৰামতে খুব স্পষ্টভাৱে কৈছোঁ যে নিৰ্বাচনৰ আগমুহূৰ্তলৈকে জুবিনদাক ন্যায় প্ৰদান কৰিব লাগিব অন্যথা অসমবাসী ৰাইজে আপোনালোকক কেতিয়াও ক্ষমা নকৰে বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিহিত কৰিব বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ